তাতে শান্তি। মৃত্যুঞ্জয় যিশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যিশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। সকলোলৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জনাই এই ধাৰাবাহিক বাইবেল অধ্যয়ন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক পবিত্ৰ বাইবেলৰ তত্ত্বসমূহ শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁ। নমস্কাৰ। আমি জোহানে লিখা শুভবাৰ্তাৰ পৰা ধাৰাবাহিকভাৱে বাইবেল অধ্যয়ন কৰি আহিছোঁ আৰু আজি আমি অধ্যয়ন কৰিম 6 অধ্যায় 22ৰ পৰা 59 পদ। জোহন 6 অধ্যায় 22ৰ পৰা 59 পদ আৰু ইয়াৰ বিষয়টো হৈছে স্বৰ্গীয় আহাৰৰ বিষয়ে শিক্ষা। স্বৰ্গীয় আহাৰ, হেভেনলি ব্ৰেড। আমি এনে বহুতো গল্প, সাধুকথা পাওঁ যে আগৰ দিনত ঋষিমুনিসকলে সাগৰ মথি অমৃত প্ৰস্তুত কৰিছিল আৰু যি অমৃত খালে মানুহে অমৰত্ব লাভ কৰে, অৰ্থাৎ কেতিয়াও নমৰে। তেনে অমৃতৰ বিষয়ে আমি তেনে কাহিনী, তেনে গল্প আমি পাওঁ। কিন্তু এতিয়া আমি চাওঁ প্ৰকৃত অমৃত কি আৰু কোনে দিয়ে। 22ৰ পৰা 24 পদত, অৰ্থাৎ এই শাস্ত্ৰ অংশৰ প্ৰসংগত আমি পাওঁ য'ত যীশুৱে যেতিয়া আচৰিতভাৱে 5টা পিঠা আৰু 2টা মাছেৰে 5,000 মান মানুহক খুৱাইছিল, পেট ভৰি খুৱাইছিল। সেই পাৰ্থিৱ আহাৰ লগত যীশুৱে এতিয়া সম্পৰ্ক স্থাপন কৰিছে স্বৰ্গীয় আহাৰৰ লগত, যিটো স্পিৰিচুৱেল ফুড বা ডিভাইন ফুড বা হেভেনলি ফুড। ইয়াত যীশুখ্ৰীষ্টই এয়া পাৰ্থিৱ আহাৰৰ লগত তুলনা কৰি স্বৰ্গীয় আহাৰৰ বিষয়ে শিক্ষা দিছে। তাতে সাগৰৰ ইপাৰে যীশুক দেখিলে মানুহবিলাকে, কাৰণ আগদিনা যীশুখ্ৰীষ্টই আচৰিতভাৱে খুৱাইছিল। এতিয়া দেখিছে যীশু তেওঁলোকৰ লগত নাই। সেইকাৰণে মানুহবিলাকে বিচাৰি বিচাৰি পালেগৈ সাগৰৰ সিপাৰে। যীশুক দেখিলে আৰু সুধিলে, ৰব্বী, আপুনি কেতিয়া ইয়ালৈ আহিল? ৰব্বী হৈছে গুৰু, আপুনি কেতিয়া ইয়ালৈ আহিল? তেওঁলোকে খাবলৈ পোৱাৰ বাবেহে যীশুক বিচাৰি গৈছিল। আজিও বহুত মানুহে ব্যক্তিগত স্বাৰ্থৰ বাবে, চাকৰিৰ বাবে, কিবা পইচা সুবিধা সহায় পাম বুলি বা বিয়াৰ বাবেহে বহুতে খ্ৰীষ্টিয়ান হ'বলৈ বিচাৰে বা যীশুক বিশ্বাস কৰিছোঁ বুলি কয়। ঠিক তেনেকৈ ইয়াতো আমি পাইছোঁ, এওঁলোকে খাবলৈ পালে, পেট ভৰি যে খাবলৈ পালে, সেইকাৰণে আকৌ তেওঁলোকে যীশুক বিচাৰিছে
আৰু যেতিয়া যীচুক বিচাৰি গৈ পালেগৈ সাগৰৰ সিপাৰে পিছদিনাৰ কথা, তেতিয়া যীশুৱে সেই যি পাৰ্থিৱ খোৱা যি 5টা পিঠা 2টা মাছেৰে তেওঁলোকে যে পেট ভৰি খাবলৈ পাইছিল, এতিয়া যীশুৱে আধ্যাত্মিক আহাৰ, স্বৰ্গীয় আহাৰ বা প্ৰকৃত যি অমৃত, এই বিষয়ে তেওঁ ক'বলৈ গৈছে। আৰু যীশুৱে কৈছে আচৰিত চিন দেখাৰ বাবেহে তেওঁলোকে যীচুক বিচাৰিছে, আচৰিত চিন দেখাৰ কাৰণে নহয়, কিন্তু খাবলৈ পোৱাৰ বাবে। তেওঁলোকে যে খাবলৈ পালে, আচ্ছা সেই আচৰিত চিন 5,000 মানুহক 5টা পিঠা 2টা মাছেৰে খোৱাটো, এয়া হৈছে যীশুৰ ঈশ্বৰত্ব, যিটো ডিএটি বুলি কোৱা হয়, পৰিচয় দিয়ে। তেওঁলোকে তাত গুৰুত্ব দিয়া নাই। আচৰিত কাৰ্যৰ যিটো তাৎপৰ্য তেওঁলোকে সেইটো উপলব্ধি কৰা নাই, কিন্তু খাই পেট ভৰি খাই তৃপ্ত হোৱাৰ কাৰণেহে তেওঁলোকে যীচুক বিচাৰি ফুৰিছে। যীশুৱে ক'ব বিচাৰে, কৈছে ক্ষয়নীয় আহাৰৰ নিমিত্তে শ্ৰম নকৰিবা, কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ নিমিত্তে শ্ৰম কৰা। যীশুৱে পাৰ্থিৱ আহাৰ, যিটো আমি স্বাভাৱিক খাওঁ, আহাৰ খাওঁ, ভাত খাওঁ, আৰু লগত আধ্যাত্মিক বা স্বৰ্গীয় আহাৰ তুলনা কৰিছে। যেনেকৈ যীশুৱে আমি আগে পাই আহিলোঁ 4 অধ্যায়ত চমৰীয়া মহিলাগৰাকীক লগত কথোপকথন হওঁতে স্বাভাৱিক পানী আৰু আধ্যাত্মিক পানী বা জীৱন জলৰ লগত তেওঁ তুলনা কৰিছিল। ঠিক ইয়াতো পাৰ্থিৱ অৰ্থাৎ যি আমি জীয়াই থাকিবলৈ আমি আহাৰ খাওঁ, তাৰ লগত আমি অনন্তকাল জীয়াই থকা অমৃতস্বৰূপ যি জীৱনৰ আহাৰৰ বিষয়ে তেওঁ ইয়াত ক'ব বিচাৰিছে। সেই আহাৰ মানুহৰ পুত্ৰই তোমালোকক দিব, অৰ্থাৎ যীশুখ্ৰীষ্টই দিব, অৰ্থাৎ স্বৰ্গীয় আহাৰ বা অনন্ত জীৱন। এয়া হৈছে দিব অৰ্থাৎ দান হয়, যীশুখ্ৰীষ্টৰ দান। পৰিশ্ৰমেৰে পোৱা নহয় এই আহাৰ। কিয়নো কৰ্মৰ বিষয়ে তেওঁলোকে সুধিছিল যে আমি কি কৰ্ম কৰিব লাগে, ঈশ্বৰে ভাল পোৱা কি কাৰ্য আমি কৰিব লাগে। যীশুৱে উত্তৰ কৈছিল, ঈশ্বৰে যাক পঠালে তেওঁক বিশ্বাস কৰাই ঈশ্বৰৰ মনোনীত কৰ্ম। 6 অধ্যায় 29 পদত আমি পাইছোঁ। তেওঁলোকে অৰ্থাৎ সেই যিহুদীসকলে দেখিয়েই তোমাক বিশ্বাস কৰিবলৈ তুমি কি চিন দেখুৱাইছা? যীশুক প্ৰশ্ন কৰিছে, কি কৰ্ম কৰিছা, কিনো চিন, কি আচৰিত চিন দেখুৱাইছা? তেওঁলোকে চিন দেখিলেহে বিশ্বাস কৰিব পাৰিব বুলি ক'ব বিচাৰিছে। কিন্তু আগেয়ে যে 5টা পিঠা 2টা মাছেৰে তেওঁলোকক যে খুৱাইছিল, 5,000ক খুৱাইছিল, সেয়া খালে হয় তেওঁলোকে, কিন্তু আচৰিত চিনৰ এই কাৰ্যৰ তাৎপৰ্য তেওঁলোকে নাজানিলে, নুবুজিলে। তেওঁলোকে বিচৰা চিনৰ ধাৰণা যেনেকৈ অৰণ্যত মুচিয়ে মান্না খুৱাইছিল। আমি যাত্ৰা পুস্তকত পাইছোঁ, ইছৰাইলসকল যেতিয়া যাত্ৰাত আছিল, আহাৰ নাই, আৰু মুচিয়ে অৰণ্যত উইল্ডাৰনেছ তাত মান্না এবিধ স্বৰ্গীয় আহাৰ প্ৰদান কৰিছিল। কিন্তু সেই মান্নাও পিতৃ ঈশ্বৰে দিয়া, সেয়া মুচিৰ যোগেদি ঈশ্বৰে দিয়া হয়। সেই মান্না খায়ো মৰিল। যীচুতকৈ মুচি প্ৰায় 1000 বছৰ আগৰ কথা, তেওঁলোকে সেই মান্না খালে। তেওঁলোকেতো যীচুৰ সময়লৈকে জীয়াই থকা নাই, তেওঁলোকৰ মৃত্যু হ'ল। প্ৰকৃত স্বৰ্গীয় আহাৰ মান্না নহয়, কিন্তু খ্ৰীষ্ট নিজেই, যীশুখ্ৰীষ্টহে প্ৰকৃত মান্না বা অমৃত বা জীৱনদাতা। অৰ্থাৎ যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলেহে অনন্ত জীৱন পাব। লোকবিলাকে তেনে আহাৰ বিচাৰি কৈছিল, সেই আহাৰ আমাক দিয়ক, আমাক সেই অমৃত বা স্বৰ্গীয় আহাৰ আমাক দিয়ক। তেতিয়া যীশুৱে ক'লে, জীৱন দিতা আহাৰ ময়েই, আই এম দ্য ব্ৰেড অফ লাইফ। এয়া ময়েই বুলি কোৱা আমি এই যোহন সভা বাৰ্তাত আমি প্ৰথমে আমি পাইছোঁ, যিটো গ্ৰীক ভাষাত এগো এমি, ময়েই। আৰু পুৰণি নিয়মত ঈশ্বৰে ময়েই বুলি কৈছে,
যেনেকৈ মুচিক যেতিয়া ঈশ্বৰে দৰ্শন দিছিল, মুচিয়ে যেতিয়া ঈশ্বৰৰ নাম সুধিছিল, আমি যাত্ৰা পুস্তক 3 অধ্যায় 14 পদত পাইছোঁ। আৰু ঈশ্বৰে কৈছিল, মই যি আছোঁ সেয়ে আছোঁ, আই এম ডেট আই এম, মই। ই হৈছে এতিয়া যীশুৱে কৈছে ময়েই জীৱনৰ আহাৰ, আই এম দ্য ব্ৰেড অফ লাইফ। ই হৈছে যীশুৰ ঈশ্বৰত্ব, ডিয়েটি, এইটো প্ৰকাশ কৰিছে। মানুহৰ আন্তৰিক স্পৃহা, তৃষ্ণা বা পিয়াহ যীশুৱেহে গুচাব পাৰে। আৰু তেতিয়াহে মানুহ প্ৰকৃত তেওঁ তৃপ্ত, সুখী আৰু তেওঁ সন্তুষ্টি লভিব পাৰে। যীশুৱে কৈছে, যিজন মোৰ ওচৰলৈ আহে, আৰু আকৌ কৈছে মোৰ বিশ্বাস কৰে, একেই অৰ্থ প্ৰকাশ কৰে। অৰ্থাৎ যীশুক বিশ্বাস কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। পিতৃয়ে মোক যি যি দিছে সেই সকলোৱে মোৰ ওচৰলৈ আহিব, আৰু মোক যি সকলো দিলে, অৰ্থাৎ ঈশ্বৰ সাৰ্বভৌম, গড ইজ ছভাৰেইন, আৰু তেওঁ মানুহক মনোনীত কৰি লয়, বাছি লয়। যীশুলৈ অহাটো ঈশ্বৰৰ কাম, তেওঁ আকৰ্ষণ কৰে। মোলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম, কথাটো জোৰ দিয়া বুজাইছে। যীশুৱে মানুহক হেলা ৰঙে বিনা দ্বিধাই গ্ৰহণ কৰে। আপুনি যিয়ে নহওক লাগে, যীশুৱে ৱেলকাম কৰে, আদৰণি জনায়, গ্ৰহণ কৰে। সেইকাৰণে যীশুৱে কৈছে, মোলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম। অৰ্থাৎ মানুহ আহিলেই হ'ল, অৰ্থাৎ যীশুক বিশ্বাস কৰিলেই হ'ল, প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলেই হ'ল। শেষৰ দিনা তাক তুলো, অৰ্থাৎ মৃত্যুৰ পিছত পুনৰুত্থিত হৈ অনন্তকাল ঈশ্বৰৰ সহিত তেওঁ থাকিব, যীশুৰ লগত থাকিব। যি আহাৰ জগতৰ জীৱনৰ নিমিত্তে মই দিম, সেয়ে মোৰ মাংস। এতিয়া মাংস বুলি যেতিয়া ক'লে, তেতিয়া মানুহবিলাকে বুজিবলৈ টান পাইছে, গ্ৰহণ কৰিবলৈ টান পাইছে। এয়া যীশুৰ আত্মত্যাগ, ছেক্ৰিফাইচ। তেওঁ যে নিজ শৰীৰ অমূল্য দিব, তেজ বোৱাই দিব, ক্ৰুচত যে বলি হ'ব, সেই বলিৰ বিষয়ে কৈছে। কিন্তু যীশুৱে যেতিয়া মাংস বুলি কৈছে, আকৌ কৈছে এই মানুহে নিজৰ মাংস আমাক কেনেকৈ দিব পাৰে, যিবিলাকে প্ৰশ্ন কৰিছে। যীশুৱে কৈছিলে মোৰ মাংস আৰু মোৰ তেজ। এইটো স্পষ্ট হৈছে যে যীশুৰ প্ৰায়শ্চিত্তকাৰী মৃত্যু তেওঁলোকে বুজি পোৱা নাছিল। যীশুৰ মাংস আৰু যীশুৰ তেজ কি? তেওঁলোকে স্বাভাৱিক অৰ্থত সঁচা সঁচিকৈ যীশুৰ মাংস খোৱা, তেজ খোৱা তেনে নৰসাধক তেনেকুৱা নিচিনা বুলি ভাবিছিলে, কিন্তু তেনে নহয়। অৰ্থাৎ যীশুৱে যে মানৱ জাতি উদ্ধাৰৰ কাৰণে, ৰক্ষাৰ বাবে, পৰিত্ৰাণৰ বাবে অকাতৰে কালভাৰী ক্ৰুচত নিজ জীৱন যে আহুতি দিব, অমূল্য তেজ বোৱাই দিব, মৃত্যুবৰণ কৰিব পাপীৰ উদ্ধাৰৰ বাবে, আপোনাৰ আমাৰ ৰক্ষাৰ বাবে, আপুনি আমি যেন অনন্ত জীৱন পাওঁ তেওঁ মৃত্যুৰ যোগেদি। ইয়াত যীশুৰ প্ৰায়শ্চিত্তকাৰী মৃত্যুৰ বিষয়ে কৈছে, যদিও তেওঁলোকে তেতিয়া, যিহুদীসকলে তেতিয়া বুজি পোৱা নাছিল। যীশুৱে তেওঁৰ প্ৰায়শ্চিত্তকাৰী মৃত্যু আৰু বলিৰ কথা কৈছিল, যি মৃত্যুৰ যোগে মানৱলৈ জীৱন আহিল, প্ৰচুৰ জীৱন আহিল, অনন্ত জীৱন আহিল, ইহকাল পৰকাল সদায় ঈশ্বৰৰ লগত থকা জীৱন। যীশু হৈছে জীৱনদাতা, লাইফ গিভাৰ। গ্ৰহণ কৰাটো মানুহৰ কাম, দিয়াটো যীশুৱে দিয়ে, গ্ৰহণ কৰাটো হৈছে মানুহৰ কাম। আমি বিচাৰি হাবাথুৰি খাব নালাগে। যীশুৱে দিছে, সেয়া হৈছে অনুগ্ৰহ। যেনেকৈ মানুহে প্ৰেজেণ্ট দিয়ে, বিয়াত প্ৰেজেণ্ট দিয়ে, বাৰ্থডেত প্ৰেজেণ্ট দিয়ে বা খ্ৰীষ্টমাছ গিফ্ট দিয়ে, দিয়াজনে দিয়ে, গ্ৰহণ কৰোঁতাজনে ল'ব লাগে। ঈশ্বৰে আগবঢ়ালে তেওঁ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি, আৰু যীশুখ্ৰীষ্টই তেওঁ ক্ৰুচীয় মৃত্যুৰ যোগেদি গোটেই মানৱ জাতিলৈ পৰিত্ৰাণ, প্ৰচুৰ জীৱন, অনন্ত জীৱন আগবঢ়ালে। মানুহৰ একমাত্ৰ কাম হৈছে গ্ৰহণ কৰা। কাক? যীশুখ্ৰীষ্টক। তেতিয়াই তেওঁৰ অনন্ত জীৱন আৰু যি অমৃত, যি কথা আমি পাইছোঁ, অৰ্থাৎ
যি জীৱন সদায় থাকে ইহকাল পৰকাল, এই পৃথিৱীৰ পৰা বিদায় হ'লেও অনন্তকাল ঈশ্বৰৰ লগত থকা সেই জীৱন, প্ৰচুৰ জীৱন, অনন্তৰ জীৱন। আৰু যীশুৱে কৈছে সেয়ে হৈছে স্বৰ্গীয় আহাৰ। কোনে দিয়ে? যীশুৱে দিয়ে। আৰু মানুহে কি কৰিব লাগে? গ্ৰহণ কৰিব লাগে। কাক? যীশুখ্ৰীষ্টক। আপুনি যেন যীশুখ্ৰীষ্টক গ্ৰহণ কৰি সেই অমৃতস্বৰূপ যি আহাৰ, জীৱন, অনন্ত জীৱনৰ ভাগী হওক। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।